স্কুলত আচলতে সেক্স এডুকেশ্যনটোৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি আছে এটা নিৰ্দিষ্ট ধৰণৰ দেখা হ'ব লাগিব তেতিয়াহে তুমি আমাৰ গ্ৰুপটোত সোমাব পাৰিবা আমাৰ যেটো কৈশোৰ অৱস্থাৰ যেটো অৱস্থা পোৱাটো যথেষ্ট আগুৱাই গৈছে এইটো বয়সত সম্পৰ্কও গঢ় দিব আৰম্ভ কৰে তেওঁলোকৰ মাজত এই স্বাভাৱিক বস্তুটো বহুত সময়ত আমি একচেপ্ট কৰিবলৈ টান পাওঁ সাধাৰণতে ভাৰতীয় যেটো সভ্যতা তাত আমি বহুত বেছি লোকধাক কৰোঁ এইটো সময়তে তেওঁলোক মদ ভাং সিগাৰেট প্ৰথমবাৰ টেষ্ট কৰে বা সহায় লব তেওঁলোকে ভাবে যে এইটো ললে মোৰ এইখিনি উদ্বিগ্নতা নাইকিয়া হ'ব তাৰপিছত মই কথা পাতিব পাৰিম সেই গাইডেন্সটো আৰু সাপোৰ্টটো যদি নাপায় তেওঁ অন্য ঠাইত সেইটো সহায় বিচাৰিব আৰু সেই অন্য ঠাইত বিচৰা সহায়টো সাধাৰণতে ভুল জেগাৰ পৰা হয় ল'ৰা ছোৱালীয়ে তেনেগৰাকী ব্যক্তিকে এপ্ৰোচ কৰি কথা ক'ব বিচাৰিব যিয়ে তেওঁলোকে জানে যে সাংঘাতিক বেয়াকে প্ৰতিক্ৰিয়া নকৰে যে বিসংগতি যদি দেখিছো সহায়টো যদি কৰোঁ তানে মানসিক বিকাৰৰ পৰ্যায়লৈ যোৱাৰ পৰা আমি কিশোৰজনক আচলতে বচাব পাৰোঁ আমাৰ সমাজত সাধাৰণতে ফাদাৰ ফিগাৰ্ছ আৰ এবসেন্ট মানে ইমোশনালি এবসেন্ট বুলি কওঁ আমি যে আকৰ্ষণ মাত্ৰেই প্ৰেম নহয় আৰু প্ৰেম হৈছে মানে সম্পৰ্ক নহয় মনস্তত্ত্ববিদসকলৰ কাৰণে পেৰেণ্ট মানে কেৱল বায়োলজিকেল পেৰেণ্টছ নহয় যেতিয়া আমি বেড টাচ গুড টাচ শিকাওঁ সেয়া ল'ৰা ছোৱালী নিৰ্বিশেষে সকলোকে শিকোৱা উচিত নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ আপোনালোকে গমেই পাইছে যে ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকৰ যাতে কামত আহে তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তৈয়াৰ কৰিবলৈ যত্ন কৰিছোঁ আৰু আজি চাবলৈ সময় পোৱা নাই কোনোবা এদিন চাব নিশ্চয় কামত আহিব আৰু এটা কথা যদি ভিডিঅ'বোৰ পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া সোনকালে পাই যাব আজি খুব গুৰুত্বপূৰ্ণ এটা বিষয়ত কথা পাতিম মোৰ ব্যক্তিগতভাৱে পছন্দৰ বিষয় আৰু মই জানো যে আপোনালোকৰো এই বিষয়টোত বহুত কথা জানিবলগীয়া থাকে আমাৰ সকলো মানুহৰে নহয়নে কিমান জানিবলৈ থাকে থাম্বনেইল দেখি গমেই পাইছে আজিও আমাৰ সৈতে আছে সাইকোলজিষ্ট মোৰ মৰমৰ ভণ্টি চন্দনা ভূঞা চন্দনা ওয়েলকাম টু মাই শো নমস্কাৰ বা বহুত ধন্যবাদ আকৌ লগ পালোঁ কিন্তু কি জানা আজি এনেকুৱা এটা বিষয়ত কথা পাতিম নহয় বেলেগ কোনো কথা পাতিবলৈ আমাৰ হাতত আজি সময় নহ'ব কাৰণ এটা খুব বিশাল এটা বিষয় খুব ইম্পৰ্টেণ্ট এটা বিষয় ইতিমধ্যে আমি অকণমান কথা পাতিছোঁ সেইটো হৈছে এডুলেশ্যন হেল্থ এডুলেশ্যন মেণ্টেল হেল্থ বয়সন্ধিৰ সময়ছোৱাত আমাৰ কিশোৰ কিশোৰীৰ যি মানসিক এটা পৰিৱৰ্তন হয় পৰিৱৰ্তনৰ পৰা যিবোৰ সমস্যা হয় আৰু এটা মই স্পেচিফিক কৰিছোঁ এটা কথা কিশোৰীগৰাকীৰ কাষত অকণমান পৰিয়ালটো থাকেই বেছিকৈ কিশোৰজনৰ ওচৰত একদম নাথাকে গতিকে তুমি ওভাৰঅল অকণমান কোৱা যে কিশোৰ কিশোৰীসকলৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে তাৰপিছত আমি বিশেষতঃ কিশোৰৰ কথা পাতিম গতিকে আপোনাৰ ঘৰত যদি কিশোৰ এজন আছে মন দি চাব আৰু কিশোৰী থকাগৰাকীও চাব আমি কাৰণ সেইটো বিষয়ত পাতিম এতিয়া বা প্ৰথমটো আপোনাক অশেষ ধন্যবাদ এইটো বিষয় আপুনি বাছি লোৱাৰ বাবে আৰু আপুনি যেটো কৈছে যে আমি বিশেষভাৱে কিশোৰসকলৰ ওপৰত গুৰুত্ব দিম খুবেই জৰুৰী কাৰণ আমি দেখিছোঁ যে এতিয়াতো যথেষ্ট সজাগতা বাঢ়িছে আগৰ তুলনাত যাৰ বাবে কি হয় কিশোৰীসকলে গুৰুত্বটো তথাপি পায় বা তেওঁলোকৰ যেটো মাহেকীয়া আৰম্ভ হয় তাৰ আগে আগে তেওঁলোকক মেনষ্ট্ৰুৱেল হেল্থৰ ওপৰত আজিকালি স্কুলবিলাকতো এডুকেট কৰা আৰম্ভ কৰিছে কিন্তু কিশোৰসকল বহুত ক্ষেত্ৰত অৱহেলিত হৈ ৰৈ যায় তেওঁলোক আমাৰ ক্লিনিকেল সেটিংত তেওঁলোকৰ মানে কাউন্ট যথেষ্ট কম সেইকাৰণে মানে তেওঁলোকৰ ক্ষেত্ৰত আচলতে সজাগতাটা যথেষ্ট কম বুলি ক'ব লাগিব গতিকে প্ৰথমতে বয়সন্ধিৰ কথাটোলৈ আহোঁ যে এই সময়টো বৰ সেনচিটিভ সংবেদনশীল সময় আচলতে কিশোৰ বা কিশোৰী বুলি কোৱাৰ লগে লগে শিশু হৈ থকা নাই আৰু পৰিণত প্ৰাপ্তবয়স্ক ব্যক্তি এজনো হৈ উঠা নাই এইটো এটা পৰিৱৰ্তনৰ সময় ট্ৰানজিশনাল ফেজ আৰু যিকোনো ট্ৰানজিশনাল ফেজ আমিও যেতিয়া জীৱনত যিকোনো সময়ত এটা পৰিৱৰ্তনৰ মাজেৰে গৈ থাকোঁ যথেষ্ট ষ্ট্ৰেছফুল হয় সেই সময়টো গতিকে এই সময়খিনি এওঁলোক সংবেদনশীল শিশুসকল মানে কিশোৰ কিশোৰীসকল তাৰোপৰি তেওঁলোকে যেটো শাৰীৰিক মানসিক বিভিন্ন পৰিৱৰ্তন আহে আৰু তেওঁলোকে বুজি নাপায় যে এই পৰিৱৰ্তনবোৰ কি ধৰণে হৈছে শাৰীৰিক পৰিৱৰ্তনবোৰ তথাপি চকুৰে দেখে বা কিছু পৰিমাণত আজিকালি তেওঁলোকক সেইটো ধৰণৰ পাঠদান কৰা হৈছে কাৰণে বুজিব আৰম্ভ কৰে কিন্তু মানসিক যেটো পৰিৱৰ্তন তেওঁলোকে বহুত সময়ত বুজিব নোৱাৰে তলকিবই নোৱাৰে যে হৈ কি আছে তাৰোপৰি যদি তেওঁলোকৰ এটা সাপোৰ্টিভ
ফেমিলি নাথাকে তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ মানে প্ৰশ্ন আহে সেই প্ৰশ্নবোৰৰ উত্তৰ কাৰ ওচৰত বিচাৰি যাব তেওঁলোকে নাজানে তেনেকুৱা সময়তে আমি সাধাৰণতে দেখো তেওঁলোক বহুত ভুল হাতত ভুল মানে ঠাইলৈ গৈ তথ্য আহৰণ কৰে যিটো নহবৰ কাৰণে আচলতে আমি বাৰে বাৰে কওঁ যে মানে বিদ্যালয় পৰ্যায়ত এওঁলোকক এইটো বিষয়ত পাঠদান কৰিব লাগে যেনে ধৰক এইখিনি সময়তে তেওঁলোকৰ ছেক্স অৰ্গেনবিলাক পৰিৱৰ্তন হ'ব আৰম্ভ কৰে প্ৰাপ্তবয়স্কৰ দৰে হ'বলৈ আৰম্ভ কৰে সেইটো সময়ত তেওঁলোকৰ যিবোৰ হৰম'নেল চেঞ্জেছ আহে তাৰ বাবে মুড ছুইংছ হয় বিভিন্ন তেওঁলোকে মানে তেওঁলোকৰ যিটো ছেক্সুৱেল অৰিয়েণ্টেশ্যন অৰ্থাৎ এইটো বিষয়টো ক'ব লাগিব দেই যিসকল ষ্ট্ৰেইট হয়তো তেওঁলোকে ল'ৰা এটাই ছোৱালী এজনীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব ছোৱালী এজনীয়ে ল'ৰাজনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব বা ছোৱালীয়ে ছোৱালী বা ল'ৰাই ল'ৰাই আকৰ্ষণ অনুভৱ কৰিব পাৰে বা তেওঁলোকৰ যদি অৰিয়েণ্টেশ্যনটো বেলেগ হয় সেইটো সময়ত তেওঁলোকৰ মনতো যথেষ্ট প্ৰশ্ন আহে যথেষ্ট ইনফেৰিটি কমপ্লেক্সত ভোগে এইখিনি সময়তে তেওঁলোকে বডি ইমেজ ইছ্যু অৰ্থাৎ নিজৰ শৰীৰটোক লৈ সাংঘাতিক ধৰণে অসুৰক্ষিত অনুভৱ কৰে কাৰণ এইখিনি সময়তে মানে আপোনাৰ শৰীৰটো যদি বিশেষ এটা ধৰণে আপোনাৰ সমসাময়িক ল'ৰা ছোৱালীবিলাকৰ দৰে হৈ উঠা নাই তাৰ মানে আপুনি কিবা এটা বস্তু আপোনাৰ ঠিকে গৈ থকা নাই চ' তেওঁলোকৰ সেই ধৰণৰ বহুত সময়ত তেওঁলোকে বুলি চিকাৰ হয় বা বহুতে মানে তিৰস্কাৰ কৰে সেইটো কথা লৈ এবিউজিভ হৈ যায় সেইবোৰৰ কাৰণে তেওঁলোকে যথেষ্ট মানসিকভাৱে ভোগে আৰু মই এটা প্ৰশ্ন সুধি পাইছোঁ তোমাৰ কথাৰ পৰা প্ৰশ্নটো আহিছে তুমি ক'লা যে শাৰীৰিকভাৱে যদি গঠনটো সমবয়সৰ আন ল'ৰা ছোৱালীৰ নিচিনা নহয় তেতিয়াহ'লে তেওঁলোকৰ প্ৰতি কিছুমান কুৱেশ্যন আহে বা সমস্যা হয় এতিয়া ধৰি লোৱা হ'ল কিছুমান ল'ৰা ছোৱালী খুব ক্ষীণ থাকে কিছুমান অভাৰৱেট আজিকালি খুব দেখা যায় বহুত শকত হয় কিবা হয় গতিকে মানে সেইটো এক ধৰণৰ সমস্যা বুলি মানে এড্ৰেছ কৰিব লাগে নে ধৰি লোৱা সেই কথাটোৰ লগত অভিভাৱকসকলৰ আচৰণ অকণমান সহমৰ্মিতাৰে তেওঁলোকে সেই সন্তানটিৰ প্ৰতি মনোযোগ দিব লাগে এইটো সময়ত অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সাংঘাতিক বেছি প্ৰভাৱ থাকে হয় কাৰণ তেওঁলোকে এটা তেওঁলোকৰ নিজৰ মাজতে এটা মানে বিলিফ চিষ্টেম তেওঁলোকে সৃষ্টি কৰি লয় আৰু ধৰক এইটো বয়সত তেওঁলোকৰ এনেকুৱা হয় যিবোৰ পিয়াৰ গ্ৰুপ থাকে বন্ধুৰ কিছুমান গ্ৰুপিজিম খুব আৰম্ভ হয় সেই গ্ৰুপটোত এটা যদি বিশ্বাস আছে যে এটা নিৰ্দিষ্ট ধৰণৰ দেখা হ'ব লাগিব তেতিয়াহে তুমি আমাৰ গ্ৰুপটোত সোমাব পাৰিবা চ' তেনেকুৱা ধৰণৰ যদি হয় এজনে খুব এলাগী অনুভৱ কৰিব পাৰে তাৰ আৰু হয়তো কোনোবা বেছি শকত বুলি যদি খুব জোকাই আছে তেওঁ যথেষ্ট বেছি ইনফেৰিটি কমপ্লেক্সত ভুগিব সি অন্য সমস্যাৰ সৃষ্টি কৰিব ঠিক তেনেকৈ আপুনি যিটো ক'লে যে কিছুমান বেছি ক্ষীণ হয় তেওঁলোকেও একে বুলিৰ চিকাৰ হ'ব পাৰে গতিকে এইবিলাক ক্ষেত্ৰত মানে তেওঁলোকৰ মনস্তত্বত যথেষ্ট কুপ্ৰভাৱ পেলায় সেই প্ৰভাৱটো বহুত বয়সলৈ থাকি যাব পাৰে সেইটো যাতে নহয় তাৰ বাবে আমাৰ যথেষ্ট দায়িত্ব আছে শিক্ষক শিক্ষয়িত্ৰী হিচাপে দায়িত্ব আছে অভিভাৱক হিচাপে দায়িত্ব আছে আৰু আমি এগৰাকী নাগৰিক হিচাপে আমাৰ চাৰিওফালে থকা ল'ৰা ছোৱালীবিলাকৰ প্ৰতি আমাৰ একোটা দায়িত্ব আছে ত' তেওঁলোকৰ এই যে ধাৰণাটো এইটো যে দৃষ্টিভংগীটো এই দৃষ্টিভংগীটো ক'ৰ পৰা আহিছে সেইটো আমি গুৰুত্ব দিয়াটো দৰকাৰ আৰু যেতিয়াও আমি এনেকুৱা কিবা এটা দেখিছোঁ সেইটো ইমিডিয়েটলি এড্ৰেছ কৰি ঠিক কৰাৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি আছে ধৰক এতিয়া ছোৱালী এজনী যেতিয়া ঋতুস্ৰাৱ হোৱাক লৈ এতিয়া আজিকালিৰ দিনত কি হৈছে যিহেতু নিউট্ৰিশ্যন যথেষ্ট ইম্প্ৰুভ কৰিছে আগৰ তুলনাত ফলত আমাৰ যিটো কৈশোৰ অৱস্থাৰ যিটো অৱস্থা পোৱাটো যথেষ্ট আগুৱাই গৈছে আগতে যিটো আমি 12 বা 13 বছৰ বয়সৰ পৰা আৰম্ভ হৈছিল আজিকালি সেইটো আমি 10 বছৰৰ পৰা ধৰোঁ কিন্তু দেখা গৈছে বহুত সময়ত 8.5 বছৰীয়া ছোৱালী এজনীও পিউবাৰ্টি এটেইন কৰিছে গতিকে তেওঁৰতো সেই পৰিৱৰ্তনবোৰ আৰম্ভ হৈ গৈছে আৰু আপুনি কল্পনা কৰক সেই ছোৱালীজনী কি ধৰণৰ ক্লুলেছ ষ্টেট এটা থাকিব পাৰে তাই বহুত কথা বুজিব পৰা হৈয়ে উঠা নাই হয় সেইটো এটা কথা দ্বিতীয়তে আন হয়তো একেটা ক্লাছত থকা গ্ৰুপৰ ছোৱালী এজনী হয়তো ক্লাছ 8 পাইছে তাইৰ হোৱা নাই তেওঁৰ ঋতুস্ৰাৱ এতিয়াও আৰম্ভ হোৱা নাই বিভিন্ন জেনেটিক কাৰণ থাকিব পাৰে তেওঁৰ দেৰিকৈ আৰম্ভ হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু
তেওঁৰ কোনটো ধৰণৰ মানে ইনফেৰিটি কমপ্লেক্স হ'ব পাৰে আপুনি কল্পনাও কৰিব নোৱাৰে সো আমি ডে টু ডে লাইফত আমাৰ ক্লিনিকেল ছেটআপত যথেষ্ট এনেকুৱা ছোৱালী আৰু ল'ৰা আহে যি এনেকুৱা সমস্যা যি কাৰো আগত প্ৰকাশ কৰিব পৰা নাই তেওঁলোকৰ হয়তো অন্য সমস্যা দেখা দিছে মানে আচৰণগত সমস্যা দেখা দিছে বা মানে একাডেমিক পাৰফৰ্মেন্স যথেষ্ট বেয়া হৈ গৈছে বা ঘৰত খুব কাজিয়া পেচাল আৰম্ভ হৈছে বা মানে ছ'চিয়েল উইথড্ৰল আৰম্ভ হৈছে একেবাৰে ডিপ্ৰেশ্যনত যোৱা ধৰণৰ লক্ষণ দেখা দিছে কাৰণে মাক দেউতাকে লৈ আনিছে বা শিক্ষয়িত্ৰীয়ে পঠাইছে যে খুব পঢ়াত বেয়া হ'বলৈ লৈছে IQ টেষ্ট কৰিব লাগে তেতিয়াহে ধৰা পৰে কাৰণটো ক'ৰবাত বেলেগত বুলি মানে সাধাৰণতে এইটোৱে সমস্যা হৈছে বুলি আমাৰ ওচৰলৈ কম মানুহ আহে কিন্তু সেইটোৰ কাৰণে যে বহুত দিন ধৰি ভুগি আছে তেনেকুৱা যেনেকে ধৰক মাজতে এজন ল'ৰা আহিছিলে তেওঁ সম্পূৰ্ণ বেলেগ এটা সমস্যা লৈ আহিছিলে স্কুল নাযায় একেবাৰে যাব নিবিচাৰে বেছ ভাল বেছ ব্ৰিলিয়াণ্ট ল'ৰাজন কিন্তু স্কুল যাব নিবিচাৰে তাৰপিছত গম পোৱা গ'ল যে সি এটা সময়ত শকত আছিলে তাক জোকাইছিলে সেইটোৰ কাৰণে সি ইমানেই বেছি কষ্ট পালে মনত যে যোৱা বন্ধ কৰি কেৱল জিমলৈ যায় নাখাই থাকে অতিমাত্ৰাত বেছি ক্ষীণাই গ'ল তাৰপিছত আৰু অবভিয়াছলি বিভিন্ন অন্য প্ৰকাৰৰ সমস্যা দেখা দিলে লগতে মাক দেউতাক ক্লুলেছ কি হৈছে বুজি পোৱা নাই তেওঁলোক যথেষ্ট বেছি খঙত আহি গৈছে ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে তেওঁলোকৰ লগত কাজিয়া পেচাল আৰম্ভ হৈ গৈছে ঘৰত এটা খুব অস্বাস্থ্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইটো নহয় যে মা দেউতাকে সৃষ্টি কৰিব বিচাৰিছে তেওঁলোক নাজানে কাৰণে সমস্যাটোৰ বাঢ়ি গৈছিলে সো যেতিয়া মোৰ ওচৰলৈ আহিছে সম্পূৰ্ণ বেলেগ এটা কাৰণত আহিছিল কাৰণটো ওলাই গ'ল বেলেগ এটা সাধাৰণতে আমি এইবোৰ বস্তু বহুত বেছি দেখো গতিকে মানে আমি যিবোৰ ঋতুস্ৰাৱ হ'বলৈ কি মানে ব্যৱস্থা ল'ব লাগে কি হ'ব পাৰে সেইখিনি কথা কম বেছি পৰিমাণে আজিকালি তথাপি সজাগতা আছে পাতো কিন্তু বাকী যিবোৰ কথা আছে সেইবোৰৰ আমি আলোচনা খুব কম কৰোঁ যেনে ধৰক এইটো বয়সত সম্পৰ্কও গঢ় দিব আৰম্ভ কৰে তেওঁলোকৰ মাজত এই ৰিলেশ্যনশ্বিপবোৰ যে হয় এইবিলাকক লৈ আমি সাধাৰণতে দেখোঁ যে মাক দেউতাক কিছুমান পৰিয়াল আছে বহুত বেছি ৰিয়েকশ্যন দি দিয়ে একেবাৰে যেতিয়া বহুত বেছি ৰিয়েকশ্যন দি দিয়ে কি আৰম্ভ কৰিছ তাতে আৰম্ভ হয় কিন্তু সেইটোৱে যে মানে আচলতে বহুত সংবেদনশীল এটা বস্তু খুব কেয়াৰফুলি হেণ্ডেল কৰিবলগীয়া মাক দেউতাকে ভয় খায় আচলতে আমি সেইটো বুজি পাওঁ যে মাক দেউতাকে ভয় খায় আৰু ভয় খাই তেওঁলোকে যিটো আচৰণ কৰে সেইটোৱে সমস্যাটো বঢ়াই দিয়ে কমাই নিদিয়ে আমি সাধাৰণতে মাক দেউতাকবিলাকক কওঁ এইটো ক্ষেত্ৰত যে আপুনি সদায় এটা প্ৰশ্ন কৰিব নিজক যে আপোনাৰ ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনীয়ে এনেকুৱা কিবাও আচৰণ কৰিছে নেকি যিটো এইটো বয়সত নহ'বলগীয়া ঘটনা নহয় তেতিয়াহ'লে স্বাভাৱিক সেই স্বাভাৱিক বস্তুটো বহুত সময়ত আমি একচেপ্ট কৰিবলৈ টান পাওঁ আৰু যেনেকৈ আমাৰ সময়ত হয়তো কিছুমান বস্তু নাছিলে আজিৰ জেনেৰেশ্যনত হয়তো আছে তাৰ মানে কথাটো বেয়া তেনেকুৱা নহ'বও পাৰে প্ৰথম কথা যে তেওঁলোকৰ প্ৰতি আমি এটা নন জাজমেণ্টেল এপ্ৰ'চ দিয়াৰ প্ৰয়োজনীয়তা যথেষ্ট থাকে মই যদি তাত বহি আছোঁ আৰু মই তেওঁক মানে তেওঁ যিও ক'ব মই তেওঁক মানে বিচাৰ কৰিমেই কমাণ্ড কৰিমেই ভুল উলিয়ামেই বুলি যদি আৰু প্ৰতিক্ৰিয়া দিমেই বুলি যদি বহি থাকোঁ তেওঁ স্বাভাৱিকতে মোৰ ওচৰলৈ আহি কথাষাৰ নক'ব আৰু তেওঁৰ সমস্যাটো ভিতৰতে থাকি যাব যি আৰু বেছি সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এইটো সময়ত আচলতে সমস্যা অকণমানো যদি আচৰণগত কিবা সমস্যা দেখিছে মনস্তত্ত্ববিদৰ ওচৰত গৈ পেলাই মানে এটা কনচাল্টেশ্যন লোৱাটোৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি আছে অ'কে এইখিনি অকণমান অভাৰঅল হ'ল মই বাৰে বাৰে এই বস্তুটো কিয় আনিছোঁ তুমি কৈছাই আৰু মই নিজে খুব অনুভৱ কৰোঁ যিহেতু ছাত্ৰ ছাত্ৰীৰ লগত কাম কৰি ফুৰোঁ মানে ল'ৰাৰ কিশোৰ এজনৰ ক্ষেত্ৰত খুবেই কম এড্ৰেছ কৰা হয় এনেকুৱা হয় যে সি আজিকালি ৰুমতে সোমাই থাকে মোবাইলটোৱে চাই থাকে আমাৰ লগত কথা নাপাতে অথচ ঘৰখনত পৰিৱেশটো এনেকুৱা হয় যে ল'ৰা এতিয়া ডাঙৰ হ'ল মাক দেউতাকৰ বুকুৰ পৰা ল'ৰাটোৰ কাৰণে প্ৰথম হ'ল কি সুকীয়া ৰুম এটা পঢ়া টেবুল এখন তাৰ পৃথিৱীখন অকণমান অকলশৰীয়া হৈ যায় আৰু বহুত ক্ষেত্ৰত ল'ৰাজনৰ যিবোৰ পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনখিনিৰ বিষয়ে শাৰীৰিক পৰিৱৰ্তনখিনিৰ বিষয়ে হওক বা যিয়ে নহওক আলোচনা কৰিব পৰা পৰিৱেশ এটা মাক দেউতাকে খুব কম দিয়ে তাৰপিছত তাৰ মানসিক কথাবিলাকো আলোচনা কৰিব পৰা পৰিৱেশ কম থাকে গতিকে কিশোৰ এজনৰ ক্ষেত্ৰত মই একদম আৰম্ভণিৰ পৰাই সুধিছোঁ যেতিয়া ঘৰত দেখা যায় যে ল'ৰাটোৰ মাতটো ভাগিবলৈ আৰম্ভ কৰিছে মানে অকণমান ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে একদম পোনপটীয়াকৈ কোৱা মাক দেউতাকৰ আচৰণ কেনেকুৱা হোৱা উচিত মই মাক দেউতাকৰ আচৰণত বাৰে বাৰে কিয় ধৰিছোঁ মেক্সিমাম টাইম থাকে ন কেনেকুৱা হোৱা উচিত মানে প্ৰথমতে এইবোৰ লক্ষণ দেখা দিয়াৰ আগৰে পৰা আচলতে ল'ৰা কিশোৰজনক
সজাগতাটো দিয়া উচিত আমি মাক দেউতাকে একদম মানে যিটো আমি অপেন কমিউনিকেশ্যন বুলি কওঁ খুব খোলাকৈ মুকলি পৰিৱেশ এটাৰ খুব প্ৰয়োজন আছে এনেকুৱা এটা পৰিৱেশ থকা উচিত ঘৰখনত যে ল'ৰাজনে যিকোনো এটা কথা যাতে আহি মাক বা দেউতাকক ক'ব পাৰে মনত অহা যিকোনো এটা প্ৰশ্ন মাক বা দেউতাকক সুধিব পাৰে সেইটো আমি ভাবোঁ যে আমাৰ সাধাৰণতে ভাৰতীয় যিটো সভ্যতা তাত আমি বহুত বেছি লোকঢাক কৰোঁ আচলতে লোকঢাকটো সদায় ভাল কথা নহয় এইটো ক্ষেত্ৰত আচলতে এটা মুকলি পৰিৱেশ থকাৰ প্ৰয়োজনীয়তা বেছি আছে আৰু আৰম্ভণিৰ পৰাই ইয়াত লাজ কৰিবলগীয়া একো কথা নাথাকে অ'কে আৰম্ভণিৰ পৰাই তেওঁৰ শাৰীৰিক কি পৰিৱৰ্তন আহিব মানসিক কি পৰিৱৰ্তন আহিব পাৰে সেইটো এটা হেডছ আপ দিয়াৰ ধৰণে মাকেও বহি কোৱা উচিত দেউতাকেও বহি কোৱা উচিত আৰু লগতে কিশোৰজনক এইটো বস্তু কোৱা উচিত যে তোমাৰ এইখিনি মই তোমাক ক'লোঁ ইয়াৰ বাহিৰেও আৰু বহুত কিবা কিবি হ'ব পাৰে বা ইয়াৰ মাজতেই কিছুমান অন্য কথাও আহিব পাৰে তুমি আহি মোক সুধিব পাৰা যেতিয়াই তুমি বিচাৰা মই আৰু অকমান স্পেচিফিক কৰিছোঁ শাৰীৰিকটো বাৰু সকলোৱে বুজি পাব মানসিক ক্ষেত্ৰত কি পৰিৱৰ্তন আহিব পাৰে কাৰণ মই এটা কথা জানো যে বহুত কিশোৰেও চাই মোৰ ভিডিঅ'বিলাক গতিকে তেওঁলোকেও চাই ৰিলেট কৰিব পাৰিব আৰু তুমি বৰ ডাঙৰ সহায় কৰা হ'ব হয় নাই বা আপুনি বহুত ভাল প্ৰশ্ন কৰিছে এইটো ক্ষেত্ৰত মানে আমি আৰু এটা গুৰুত্ব দিবলগীয়া কথা বিভিন্ন কাৰণত এইটো সময়ত তেওঁলোক লাজ কৰিবলৈ আৰম্ভ কৰে এক প্ৰকাৰৰ উদ্বিগ্নতা এটা আহিব আৰম্ভ কৰে তেওঁলোকৰ অ'কে মানে ছোৱালী এজনীৰ লগত কথা পাতিবলৈ বা অন্য এজন ব্যক্তিৰ লগত হঠাতে লাজটো আহিছে হয়তো তেওঁৰ আচৰণগত পৰিৱৰ্তন কিছুমান আমি মন কৰোঁ বহুত সময়ত সেই লাজটো বা সেই উদ্বিগ্নতাটো অভাৰকাম কৰিব যেতিয়া নোৱাৰে বহুত সময়ত দেখোঁ তেওঁলোক কিবা নহয় কিবা প্ৰকাৰৰ ছাবষ্টেন্সৰ সহায় লয় অৰ্থাৎ এইটো সময়তে তেওঁলোক মদ ভাং চিগাৰেট প্ৰথমবাৰ টেষ্ট কৰে বা সহায় ল'ব তেওঁলোকে ভাবে যে এইটো ল'লে মোৰ এইখিনি উদ্বিগ্নতা নাইকিয়া হ'ব তাৰপিছত মই কথা পাতিব পাৰিম এইটো বহুত ডাঙৰ কথা হয় আৰু এইটো বহুত বেছি হয় আমাৰ ধাৰণাত বহুত কম মানুহৰ মানে ছোৱালীজনীক আমি ইমান বেছি মানে আবুৰ কৰি ৰাখোঁ ছোৱালীজনীয়ে গম নাপায় বা নাজানে বা যাব নোৱাৰা হৈ যায় ল'ৰাটোৰ ক্ষেত্ৰত মাক দেউতাকে গমেই নাপায় কি হৈ থাকে কিন্তু এইটো বহুত বেছি হয় তেওঁলোকৰ ছাবষ্টেন্স এবিউজ যিবোৰ ল'ৰাৰ ক্ষেত্ৰত আমি দেখোঁ তেওঁলোকৰ এই বস্তুটো আচলতে তেওঁলোকে কৈশোৰ অৱস্থা পোৱাৰ লগে লগে আৰম্ভ হয় ক্লাছ 5-6ৰ পৰা আৰম্ভ হয় বহুতৰ ক্ষেত্ৰত কিছুমান খুব কম ক্ষেত্ৰতহে দেখিছোঁ ক্লাছ 8-9ত গৈ পেলাই প্ৰথমবাৰ হয়তো টেষ্ট কৰিছে কিন্তু মই সাধাৰণতে যিমান পাওঁ ক্লাছ 5-6তে আৰম্ভ হয় গতিকে সেইটো গুৰুত্ব দিবলগীয়া কথা সেই উদ্বিগ্নতাটোক যদি আমি আচলতে এড্ৰেছ কৰোঁ তেওঁতো সেই ছাবষ্টেন্সৰ সহায় ল'বলেই নাযাব মানে তুমি ক'ব বিচাৰিছা নেকি যে ধৰি লোৱা ল'ৰাটোৱে যদি খুব মুকলি মনৰ ল'ৰা এটাই অকণমান বেছিকৈ লাজকুৰীয়া হৈছে কথাবোৰ মুকলিকৈ ক'ব পৰা নাই কমিউনিকেশ্যন গেপ আহিছে তেতিয়াহ'লে মানে সেইটো এটা এলাৰ্মিং চাইন মানে সেইটো নিশ্চয় তেওঁক সহায়ৰ প্ৰয়োজন আছে সেইটো সময়ত কাৰোবাৰ ছাপৰ্ট আৰু গাইডেন্সৰ প্ৰয়োজন আছে সেইটো সময়ত সেই প্ৰয়োজনৰ মানে সেই গাইডেন্সটো আৰু ছাপৰ্টটো যদি নাপায় তেওঁ অন্য ঠাইত সেইটো সহায় বিচাৰিব আৰু সেই অন্য ঠাইত বিচৰা সহায়টো সাধাৰণতে ভুল জেগাৰ পৰা হয় আচ্ছা এইখিনিত আৰু এটাতো সমস্যা হয় কাৰণ ল'ৰাটোৱে এটা পৰ্যায়তো গম পাই যায় যে তেওঁ এটা ভুল বাট লৈছে যিহেতু আমাৰ সমাজত এই কথাবোৰ আলোচনা হৈয়ে থাকে এই যিটো গিল্ট ফিল হ'ব নিশ্চয় তেওঁৰ মাজত এটা উত্তেজনাও থাকিব প্ৰথম চিগাৰেটটো হুপাৰ উত্তেজনা প্ৰথম এয়া তুমি যিখিনি ক'লা তাৰ সমানে সমানে এটা অপৰাধবোধতো গা কৰি উঠি থাকিব গতিকে দুইটাৰ দ্বন্দ্বত তেওঁৰ মানসিক স্বাস্থ্যৰ নিশ্চয় ক্ষতি হ'ব অবভিয়াছলি তাৰ কাৰণে আচলতে খুব দৰকাৰ নন জাজমেণ্টেল স্পেচ যিটো মই ক'লোঁ যে মানে যেতিয়া ল'ৰা ছোৱালীয়ে তেনে এগৰাকী ব্যক্তিকে এপ্ৰ'চ কৰি কথা ক'ব বিচাৰিব যিয়ে তেওঁলোকে জানে যে সাংঘাতিক বেয়াকৈ প্ৰতিক্ৰিয়া নকৰে তেওঁ শুনিব কথাটো তাৰপিছত খুব শান্তভাৱে তেওঁৰ মানে সমস্যাটোৰ সমাধান এটা আগবঢ়াব আৰু তেওঁক জাজ নকৰে অপৰাধী বুলি মানে লেভেল এখন লগাই নিদিয়ে সেইটো খুব প্ৰয়োজন কাৰণ সেইটো সময়ত কৰা কাম এটা মানে তেওঁ গোটেই জীৱনটো সেই অপৰাধটো কৰি থাকিব তেনেকুৱা নহয় আচলতে বহুত সময়ত এইটো বয়সত মই কথাষাৰো প্ৰায়ে কওঁ যে এইটো বয়সত কৰা বহুত কাম বহুত আচৰণ নাথাকেগৈ পিছলে কিন্তু আমি প্ৰপাৰ গাইডেন্স দিছোঁ নে নাই সেইটোৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে যে পিছলে কোনবিলাক আচৰণ থাকি যাব বা থাকি নাযাব আৰু বহুত ক্ষেত্ৰত
আমি মই এই কথাৰো কওঁ যে আমাৰ যিবোৰ মানসিক ৰোগ আছে ন 50% মানসিক ৰোগ 14 বছৰ বয়সৰ আগতে আৰম্ভ হয় তাৰমানে কৈশোৰ অৱস্থা আৰম্ভ হোৱাৰ সময়তে আমি আচলতে লক্ষণবোৰ দেখা দিয়ে সো তেতিয়াই যদি আমি ক্যাচ কৰিব পাৰো তেওঁলোকক আমি বহুত ডাঙৰ সমস্যাৰ পৰা বচাই দিব পাৰো 75% মানসিক ৰোগ 24 বছৰ বয়সৰ আগতে আৰম্ভ হয় তে 50% আপুনি ভাবকচোন যিমান মানসিক ৰোগ আছে 50% 14 বছৰ বয়সতে আৰম্ভ হৈছে 14ৰ আগত আৰম্ভ হয় তাৰমানে আমাৰ হেতু সময়ত আমি ইতিমধ্যে যথেষ্ট লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে গতিকে শিশু ৰোগ বিশেষজ্ঞৰ বাহিৰেও আচলতে শিক্ষক শিক্ষয়িত্ৰী বা শিশুসকলৰ লগত যিসকল ব্যক্তি খুব ওতপ্ৰোতভাৱে জড়িত যেনেকৈ বা আপুনিও আছে আপোনালোকে যদি জানে আচলতে তেওঁলোকক খুব আৰ্লি ক্যাচ কৰি আমি মানে ইন্টাৰভেনশন দিব পাৰো সো এইবিলাক ক্ষেত্ৰত সজাগতাটোৰ যথেষ্ট বেছি প্ৰয়োজন আছে বিশেষকৈ আচৰণত বহুত বিসংগতি ধৰা পৰে হয় মই দেখো যে বডি ল্যাঙ্গুৱেজত আহি পৰে ভালকে থিয় হ'ব পৰা নাই চকুলি চাব পৰা নাই হাত কিখনে কিবা কিবি কৰি আছে কথাটোত মোৰ কথাই শুনিছে নে বেলেগ কিবাই ভাবি আছে এনেকুৱা দেখা যায় আৰু বা কিছুমান ক্ষেত্ৰত মই যেটো ৰোগৰ কথা ক'লো তাৰ লগতে অৰিয়েন্টেশনৰ কথাটো মই আপোনাক ক'লো মানে ব্যক্তিত্ব যেটো আমাৰ ব্যক্তিত্ব মানে পাৰ্সোনালিটি হেতু আমাৰ 14 বছৰ বয়সত একে সম্পূৰ্ণভাৱে মানে গাঢ় হৈ উঠে গতিকে হেতু সময় ব্যক্তিত্বটো যদি কিছু বিসংগতি থাকে পাৰ্সোনালিটি ডিসঅৰ্ডাৰৰ লক্ষণবোৰ আসলে এই সময়টোতে দেখা দিবলৈ আৰম্ভ কৰে আমি বহুত সময়ত এটো বয়সতে ধৰিব পাৰো মই বাৰু এটো যথেষ্ট মানে বিসংগতিৰ কথা অলপ বেছিকে পাতি আছো কিন্তু বিসংগতি হৈছে মানেই যে কিবা এটা মানসিক বিকাৰ আছে তেনেকুৱা নহয় দেই তেনেকুৱা নহয় কিন্তু তাৰ মানে সহায়ৰ প্ৰয়োজন নাই হেতুও নহয় যে বিসংগতি যদি দেখিছো সহায়টো যদি কৰো তানে মানসিক বিকাৰৰ পৰ্যায়লে যোৱাৰ পৰা আমি কিশোৰজনক আচলতে বচাব পাৰো আৰু কিশোৰৰ ক্ষেত্ৰত বিশেষকৈ আমি দেখো যে তেওঁলোকে যিহেতু তেওঁলোকৰ এটা কোনো স্পেচ নাথাকে ধৰক ছোৱালীজনীৰ ক্ষেত্ৰত মাক গৰাকী যথেষ্ট সংবেদনশীল হয় ঋতুস্ৰাৱ কেনেকে হ'ব কি কৰিব লাগিব অকনমান হলেও সেই কমিউনিকেশনটো নাৰীসকলৰ মাজত বেছ ভাল থাকে হয় কিন্তু ল'ৰাজনৰ ক্ষেত্ৰত কিশোৰজনৰ ক্ষেত্ৰত সেই স্পেচটো না মাকৰ লগত থাকে না দেউতাকৰ লগত থাকে কাৰণ আমাৰ সমাজত সাধাৰণতে ফাদাৰ ফিগাৰছ আৰ এবসেন্ট মানে ইমোশনালি এবসেন্ট বুলি কওঁ আমি কাৰণ তেওঁলোকে ভাবে চলি যাব মও চলিছিলো তেনেকে কিন্তু প্ৰত্যেক জেনাৰেশনতে আচলতে আমি দেখিছো যে সংবেদনশীলতাটো বাঢ়ি গৈ আছে গতিকে আমাৰ সময়ত যেটো বস্তু আমাৰ কাৰণে বহুত ডাঙৰ কথা নাছিলে আজিৰ জেনাৰেশনৰ কাৰণে সেইটো ডাঙৰ কথা হ'ব পাৰে আৰু আমি সেইটো গুৰুত্ব দিব লাগিব সেইটো বস্তুৰ মন কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এটা কথা মই সুধিব বিচাৰিছো দেই বিশেষকৈ কিশোৰ সকলৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ হৰমনেল চেঞ্জ যেহেতু হয় তেওঁলোকৰ বিশেষকৈ ষ্ট্ৰেইট সকলৰ ক্ষেত্ৰতে মই দেখো যে অপোজিট মানে এনেকুৱা হেৰি আকৰ্ষণ আহে আৰু কিছুমান হেবিট গঢ় লৈ উঠে তেওঁলোকৰ আৰু তাৰ পিছত তেওঁলোকৰ এনেকুৱা লাগে যে এটো মোৰ লগত কি ঘটনা হ'ল মানে যেনেকে ছোৱালী এজনী পিৰিয়ডছ হয় তেনেকে তেওঁলোকৰো কিছুমান ডিচাৰ্জ হয় গতিকে সেই সময়টোত কেনেকুৱা ধৰণে ডিল কৰিব লাগে বা তেওঁক কেনেকে প্ৰস্তুত কৰিব লাগে কেনেকুৱা দিশত এই ক্ষেত্ৰত স্কুলত শিক্ষকৰো বহুত দায়িত্ব থাকে আৰু বহুত সময় দেখা যায় যে শিক্ষকে বিশেষ কিছুমান পাঠ অকমান আউকান কৰিও যায় বা সেই যেটো আসলে কৰিব নালাগে মই শব্দটো ব্যৱহাৰ কৰিছো আমি প্ৰায়ে কওঁ এটো কথা স্কুলত আসলে সেক্স এডুকেশনটোৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি আছে আজিকালি স্কুল বিলাকত বিদ্যালয় বিলাকত কাউন্সিলৰ থকাটো কম্পালসৰি বহুত স্কুলত নাৰাখে হেতু বেলেগ কথা তেওঁলোকে আসলতে এটো কাম এটো দায়িত্ব ল'ব পাৰে তাৰোপৰি যদি কাউন্সিলৰ নাইও একোজন নিৰ্দিষ্ট শিক্ষক বা শিক্ষয়িত্ৰীক দায়িত্বটো দিয়া হয় যিয়ে সেক্স এডুকেশন মানে পাঠদান কৰে এটো ক্ষেত্ৰত ছোৱালীজনীৰ ক্ষেত্ৰত যেনেকৈ থাকে ল'ৰাজনৰ ক্ষেত্ৰতো কি পৰিৱৰ্তন আহিব কোনটো ষ্টেজত তেওঁ কেনেকুৱা অনুভৱ কৰিব আকৰ্ষণটো অনুভৱ কৰিলে তেওঁৰ শাৰীৰিক পৰিৱৰ্তন এটাও যে দেখা দিব আৰু ছোৱালীজনীৰ যেনেকৈ মাহেকীয়া হয় ল'ৰা এটাৰ ক্ষেত্ৰতো কিছুমান ডিচাৰ্জেছ হ'ব আৰু কেনেদৰে হ'ব আৰু কি কৰিব লাগে কেনেদৰে সেই গাইডেন্সটোৰ যথেষ্ট প্ৰয়োজনীয়তা আছে এইটো ক্ষেত্ৰত মানে ঘৰখনতো আচলতে দেউতাকৰ এটা ৰোল থাকে
মাকগৰাকীয়ে যে চব কৰিব তেনেকুৱা নহয়, দেউতাকৰো ইয়াত এইটো ক্ষেত্ৰত বহুত ডাঙৰ এটা দায়িত্ব থাকে যাতে তেওঁ এইখিনি মানে তেওঁৰ লগত মুকলিকে ল'ৰাটোৰ লগত আলোচনা কৰে, যাৰ বাবে ল'ৰাজন কনফিউজ হৈ নাথাকে, কি কৰিব লাগে জানে। তাৰোপৰি এইটোৱে সময় আচলতে আমি ল'ৰাজনক, কিশোৰক আৰু কিশোৰী দুইটাকে, বাট কিশোৰক এই শিক্ষাটো প্ৰদান কৰা যে তুমি কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছা বুলি এপ্ৰ'চ কৰিবা, কিন্তু সন্মানজনকভাৱে, আৰু সন্মুখৰ পৰা যদি তোমাক না কৈছে সেই নাটোক তুমি সন্মান কৰিবলৈ শিকিব লাগিব। সেইটো এটা শিক্ষাৰ ভিতৰতে পৰে আচলতে। সেইটো আচৰণগত ট্ৰেইনিং আমি আচলতে এইটো বয়সত দিলে আমাৰ বহুত সমস্যা পিছলে নহয়। ইমোচনেল যিটো কথা আহি পৰে, তাই মোক না ক'লে এটা ৰিবেলিয়াছ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰে, সেই ৰিজেকশ্যনটো বহুতে হেণ্ডেল কৰিব নোৱাৰে, ডিপ্ৰেশ্যনত গুচি যায়। সেইবিলাকৰ ক্ষেত্ৰতো আমি আচলতে ছাপোৰ্ট দিয়া উচিত, আৰু সেই মুকলিকে কথা পাতিব পৰা পৰিৱেশটো ঘৰখনত থকা উচিত। মই এটা প্ৰশ্ন মুকলিকে তোমাক সোধো। ধৰি লোৱা হ'ল এগৰাকী মানে তেওঁৰ ঘৰৰ সন্তান, বেছি ডাঙৰো হোৱা নাই, 7-8 পাইছে, আহি মুকলিকে কথা কয়, যিহেতু আহি মাক বা দেউতাকক ক'লে যে মোক ছোৱালীজনীক মোৰ ভাল লাগিছে, এতিয়া বয়স সেইটো, পঢ়িব লাগে, মাক দেউতাকৰ টেনশ্যন আৰম্ভ হৈ গ'ল, কেনেকৈ হেণ্ডেল কৰিম? এতিয়া তোমালোকৰ কাৰণে কথাবোৰ বহুত সহজ, আৰু সকলো সময়ত মই ক'লোৱেই নহয়, আমাৰ ইয়াত মেণ্টেল হেল্থক লৈ ইমান বেছি কনচাৰ্ণ হ'বলৈ চাগে আৰু অলপ সময় লাগিব। তেনেকুৱা মুধাস্ফুট দিয়া মাক মই বহুত পাইছোঁ যে মোৰ ল'ৰাৰ এই বয়সতে প্ৰেম হৈছে, কি কৰোঁ? মই প্ৰশ্নটো পোনে পোনে তোমাকে সুধিছোঁ। বা এইটো যে আমি বহুত পাই থাকোঁ। আচলতে প্ৰেম আচলতে কি হয়, সেইটোক লৈও আচলতে শিক্ষা দিয়া উচিত যে আকৰ্ষণ মাত্ৰেই প্ৰেম নহয়, আৰু প্ৰেম হৈছে মানে সম্পৰ্ক নহয়। লাভ ইজ নট ইকুইভেলেণ্ট টু ৰিলেশ্যনশ্বিপ। যে ভাল লাগিছে, ভাল কথা, কেনেকুৱা ছোৱালী, ভালদৰে আপুনি কিউৰিঅচিটি দেখাওক। তেওঁৰ জীৱনত, আপোনাৰ কিশোৰ বা কিশোৰীগৰাকীৰ জীৱনত কি ঘটি আছে তাক লৈ আপুনি উৎসুকতাটো দেখুৱাটো খুব জৰুৰী, আগ্ৰহটো দেখুৱাটো জৰুৰী। আৰু ভাল লাগিছে, ভাল কথা, তাৰ কি ভাল কোৱালিটি আছে যিটো কাৰণে তোমাৰ বহুত ভাল লাগিছে, মুকলিকে পাতক। যেতিয়া আপুনি সেই অ'পেন কমিউনিকেশ্যনটো ৰাখিব, ল'ৰাটোৰ কাৰণে বা ছোৱালীজনীৰ কাৰণে সেইটো স্বাভাৱিক কথা হৈ যাব, তেতিয়া তেওঁ তাতে স্বাভাৱিক আচৰণ কৰিব। কিন্তু আপুনি যদি বাধাৰ সৃষ্টি কৰে বা বহুত বেছি ৰেজিষ্টেঞ্চ দিয়ে, কি হ'ব, বিদ্ৰোহী হৈ উঠিব, আৰু হয়তো দুদিনীয়া আকৰ্ষণটো দীঘলীয়া হোৱাৰ সম্ভাৱনাটোহে বাঢ়ি যাব। এইটো বয়সত আকৰ্ষণ হোৱাটো স্বাভাৱিক কথা। গ্ৰ'থ হৰম'ন আহি আছে, ছিক্ৰেশ্যন হৈ আছে, ছেক্স হৰম'ন ছিক্ৰেশ্যন হৈ আছে, খুব স্বাভাৱিক কথা, পাৰ্ট অফ দ্য গ্ৰ'থ আচলতে। সেই স্বাভাৱিক বস্তুটোত অস্বাভাৱিক ৰিয়েকশ্যন এটা দিয়া উচিত নহয়। আইৰনিটো ক'ত জানানে, মেক্সিমাম ক্ষেত্ৰত দেখোঁ সেই অস্বাভাৱিক আচৰণটো কৰে। গতিকে প্ৰিয় দৰ্শক, আপোনালোকৰ মাজতো নিশ্চয় তেনেকুৱা অভিভাৱক আছে, আৰু মই সেই সকলো কাৰণেহে আচলতে এই প্ৰশ্নটো পোনপটীয়াকৈ কৰিছোঁ। কথাবোৰ ভাবি চাব, আপুনিও সেইটো বয়স পাৰ কৰি আহিছে, আৰু আজিকালি ইমান উন্নত টেকন'লজিৰ দিন, ল'ৰা ছোৱালীয়ে বহুত কথা শিকি যায়। আমি যিমান কওঁ যে ডাক্তৰৰ ঘৰৰ পৰা ভণ্টিজনী আনিছোঁ, এতিয়া সেইটো যুগ নাই, এতিয়া বহুত কথা সলনি হ'ল। মই অলপতে গম পাইছিলোঁ, চন্দনা, এখন স্কুলত খুব মানে শিক্ষয়িত্ৰীগৰাকীয়ে খুব ধুনীয়াকৈ তেওঁ ল'ৰা ছোৱালীৰ লগত ডিল কৰে। তাত মানে ক্লাছ 8 মানৰ ষ্টুডেণ্টে মুকলিকে সুধিছে যে বাইদেউ, পিৰিয়ডছৰ সময়ত ছেক্স কৰিব পাৰি নে নোৱাৰি? মুকলিকে তেনেকুৱা প্ৰশ্ন কৰিছে। গতিকে গুৱাহাটীৰ স্কুলত তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব পৰা পৰিৱেশ এটা হৈছে, আৰু সেই শিক্ষকগৰাকী খুব সুন্দৰকৈ তেওঁৰ লগত আলোচনা কৰিছে। মই তোমাক ক'ব বিচৰা কথাটো হৈছে, এতিয়া মানে এই শিক্ষকৰ যিটো ৰোল বহুত ক্ষেত্ৰত অকণমান কমকৈ দেখোঁ। আমিও বোধকৰো তেনেকুৱা পৰিৱেশ পাইছিলোঁ, আৰু এতিয়াও কিন্তু তেনেকুৱা অ'পেন আপ হোৱা নাই যে ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা প্ৰশ্ন কৰিলে কি উত্তৰ দিব, বা বিভিন্ন ধৰণৰ প্ৰশ্ন সিহঁতৰ মনত থাকে। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি তোমাৰ পৰামৰ্শ কি থাকিব? আমি যেতিয়া পেৰেণ্টিং কাউন্সিলিঙৰ কথা কওঁ, আমাৰ কাৰণে মানে চাইকলজিষ্ট, মানে মনস্তত্ববিদসকলৰ কাৰণে পেৰেণ্ট মানে কেৱল বায়'লজিকেল পেৰেণ্টছ নহয়। পেৰেণ্টেল ফিগাৰ বুলি যেতিয়া আমি কৈ আছোঁ, সেইটো আচলতে সমানে শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য, ঘৰত থকা মাহী মহা, খুৰা খুৰী, পেহী পেহা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। গতিকে এগৰাকী কিশোৰ বা কিশোৰীৰ জীৱনত
ইনফ্লুৱেঞ্চ প্ৰভাৱ পেলাব পৰা যিকোনো এগৰাকী যদি এডাল্ট আছে পৰিয়ালত বা বিদ্যালয়ত বাহিৰত সেই প্ৰত্যেকজনে আচলতে পেৰেণ্টেল ফিগাৰ্ছ তেওঁলোকে গতিকে পেৰেণ্টিং কাউন্সেলিং ইজ নট লিমিটেড টু বায়'লজিকেল পেৰেণ্টছ সেই পাৰ্টটো আচলতে শিক্ষক শিক্ষয়িত্ৰীৰ সাংঘাতিক ডাঙৰ ৰোল থাকে মইতো আজিৰ দিনত কম মোৰ মা দেউতাতকৈ বেছি মোৰ জীৱনত মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰভাৱ আছে আজিলৈকে আছে মই আজি এগৰাকী মোৰ বাইদেৱে দিয়া মানে মোৰ প্ৰফেচৰে দিয়া এখন লৈও আছোঁ মই গতিকে সেই বস্তুটো মানে যিটো ছাপৰ্ট যদি কিছু ক্ষেত্ৰত আমি দেখোঁ মানে খুব আনফৰ্চুনেট ল'ৰা ছোৱালী থাকে যিয়ে হয়তো ঘৰখনৰ পৰা সেই ছাপৰ্টটো পোৱা নাই কিন্তু স্কুলত পাইছে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা পাইছে তেওঁলোক যথেষ্ট সুনাগৰিক হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে সেই ছাপৰ্ট সেই গাইডেঞ্চটো পেৰেণ্টছে দিব পৰা নাই শিক্ষক শিক্ষয়িত্ৰীয়ে দিব পাৰিছে গতিকে তেওঁলোকৰ প্ৰভাৱ শিক্ষক শিক্ষয়িত্ৰীয়ে পাহৰি যাব পাৰে নিজৰ ষ্টুডেণ্টক বাট কোনো ষ্টুডেণ্টে নিজৰ টিচাৰক নাপাহৰে একেবাৰে নোৱাৰে মোৰ জীৱনতো মানে মই আই এম অলৱেজ গ্ৰেটফুল মই শিক্ষকসকলৰ দ্বাৰা বহুত প্ৰভাৱিত আৰু মোক যথেষ্ট উপকৃত কৰিছে গতিকে প্ৰিয় দৰ্শক আপোনালোকৰ মাজতো নিশ্চয় তেনে শিক্ষক শিক্ষয়িত্ৰী বহুত আছে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যদি আপুনি সেই সহমৰ্মিতাৰে আচৰণ কৰে নহয় বহুত ল'ৰা ছোৱালীয়ে কিন্তু মই জানো যে বহুতৰ ঘৰত সেই পৰিৱেশ নাথাকে মই এনেকুৱা প্ৰশ্ন এটা তোমাক সুধিবলৈ গৈ আছোঁ গতিকে শিক্ষকসকলে তেনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ উঠিব পাৰে চন্দনা আৰু এটা কথা মই সুধোঁ যিহেতু আমি কিশোৰ মনস্তত্বক লৈ কথা পাতি আছোঁ বহুতৰ ঘৰুৱা পৰিৱেশ বহুত বিসংগতিপূৰ্ণ থাকে আৰু কিশোৰগৰাকীয়ে যেতিয়া তেনেকুৱা পৰিৱেশৰ মাজেৰে আগবাঢ়িব লগা হয় সাধাৰণতে ছোৱালীজনীয়ে আহি অকণমান তাই কান্দিব পাৰে আমাৰ এটা কথাই আছে নহয় ল'ৰাই নাকান্দে একদম সৰুৰ পৰা এই ল'ৰা মানুহ এনেকৈ কান্দে নেকি গতিকে ছাপ্ৰেছ কৰি ৰাখিবলগীয়া হয় নিজৰ ইম'শ্যনটো আৰু তাৰ ফলত কি হয় এনেকুৱা হ'বগৈ পাৰে নেকি যে তেওঁৰ আচৰণতো ভৱিষ্যতলৈ এই যে ঘৰুৱা পৰিৱেশত পাই থকা বিসংগতিবিলাকৰ প্ৰভাৱটো কেনেকুৱা হ'ব বহুত বেছি সাংঘাতিক মানে আমি জেনেৰেশ্যনেল ট্ৰমাৰ কথা কওঁ অৰ্থাৎ মানে প্ৰজন্মৰ পিছত প্ৰজন্ম প্ৰভাৱিত হ'ব পাৰে তাৰ কাৰণে চ' এইটো ক্ষেত্ৰত আজি এতিয়া খুব প্ৰসংগত আহিব লৈছে মানে গৱেষণাও হ'ব লৈছে আমি কথা পাতিবলৈ লৈছোঁ মেনছ মেণ্টেল হেল্থৰ ওপৰত অৰ্থাৎ যিটো কথা এইমাত্ৰ আপুনি ক'লে যে নাৰীসকল মানে আপেক্ষিকভাৱে বেছি মানে তেওঁলোক প্ৰকাশভংগী তেওঁলোকৰ আছে এক্সপ্ৰেছিভ হয় যাৰ কাৰণে তেওঁলোকৰ এটা ছাপৰ্ট ছিষ্টেমো কিন্তু ছোৱালীবিলাকৰ মাজত যথেষ্ট বেছি দেই মই আজি আহি আপোনাক বা কথা এষাৰ কৈ দিম বা আপুনি মোক খুব মুকলিকৈ সহজে ক'ব পাৰে কিন্তু একেটা কাম মোৰ হাজবেণ্ডে কৰিব নোৱাৰে বা মোৰ দাদাই কৰিব নোৱাৰে সেইটো এটা সেই যে মই ছ'চিঅ' কালচাৰেল এছপেক্টটোৰ কথা আমাৰ আগৰ কথাষাৰত কৈছিলোঁ যে এই যে ধাৰণা এটা আছে যে ল'ৰা হয় কান্দিব নাপায় তো দুখটোৰ মানে দুৰ্বলতা দেখুৱাব নালাগে সেই মানসিকতাটো আমাক সৰুৰ পৰা গঢ় দিয়া হয় যাৰ খুব বেছি কুপ্ৰভাৱ পৰে আৰু আপুনি যিটো ক'লে যে ঘৰত যদি এটা বেয়া পৰিৱেশ আছে ল'ৰাটোৱে সেই পৰিৱেশটো দেখি ডাঙৰ হৈছে সি তাৰ প্ৰভাৱ ল'ৰাজনৰ ওপৰত থাকিবই আমি যিটো চাইল্ডহুড এডভাৰ্ছ এক্সপিৰিয়েঞ্চ বুলি কওঁ অৰ্থাৎ সৰুৰ পৰা খুব বেয়া পৰিৱেশ যেনে ধৰক ঘৰুৱা হিংসা দেখি ডাঙৰ হৈছে বা নিজে ঘৰুৱা হিংসাৰ চিকাৰ হৈছে বা নিজৰ ককায়েক বা বায়েকৰ ক্ষেত্ৰত দেখিছে বা ভাইটি ভণ্টিৰ ক্ষেত্ৰত দেখিছে মানে উইটনেছ কৰক বা নিজৰ ক্ষেত্ৰত ঘটক সেইটো যদি দেখি পাইছে তেওঁলোকৰ বহুত বেছি ষ্ট্ৰং মনস্তাত্ত্বিক প্ৰভাৱ এটা থাকি যায় তেওঁলোকৰ ওপৰত আৰু ভৱিষ্যত জীৱনত সি বিভিন্ন ৰূপত দেখা দিব পাৰে সি হতাগ্ৰস্ততাৰ ৰূপত দেখা দিব পাৰে উদ্বিগ্নতাৰ ৰূপতো দেখা দিব পাৰেই তাৰোপৰি বিভিন্ন প্ৰকাৰৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ হিচাপে দেখা দিব পাৰে যেনেকৈ হাৰ্ট ডিজিজ হ'ব পাৰে হাই প্ৰেছাৰ হ'ব পাৰে লাং কেঞ্চাৰ হ'ব পাৰে চ' আমি যিটো বস্তু নাজানো যে আমাৰ কিদৰে আমি ডাঙৰ হৈছোঁ তাৰ প্ৰভাৱ আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত পৰে এই যিটো গৱেষণা হৈছিল এই গৱেষণাটো আচলতে হৈছিলে যে ডায়েবেটিছ কিয় ইমান বাঢ়িছে তাৰ ওপৰত হৈছিল গৱেষণাটো কিন্তু সেই কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ওলালে যে আচলতে সৰুৰ পৰা যিমান বেয়া পৰিস্থিতি দেখি ডাঙৰ হ'ব সিমানে আপোনাৰ ভৱিষ্যতে ডায়েবেটিছৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ ইনক্লুডিং কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় তাৰোপৰি আমি ঘৰুৱা হিংসাৰ কথা যেতিয়া পাতিছোঁ আমি সাধাৰণতে কি দেখোঁ যে পুৰুষগৰাকীয়ে নাৰীৰ ওপৰত অত্যাচাৰ কৰে সেই পুৰুষজনে সেই অত্যাচাৰটো শিকিলে ক'ৰ পৰা সেইটো এটা আচৰণ সেই আচৰণটো বহুত সময়ত লাৰ্ণড বিহেভিয়াৰ হয় বা আনকনচিয়াছ ফল'য়িং অফ হিজ ফাদাৰ হ'ব পাৰে চ' তেওঁ হয়তো সৰুতে সেইটো পৰিৱেশ দেখি ডাঙৰ হৈছে তেওঁৰ কাৰণে সেইটো এটা স্বাভাৱিক কথা হ'ব পাৰে সেইটো কাৰণে সেই আচৰণটো দেখা দিব পাৰে অথবা
তেওঁ সৰুৰ পৰা যথেষ্ট মাৰ খাই খাই ডাঙৰ হৈছে, ডাঙৰৰ ওপৰত হাত উঠাব নালাগে, কান্দিব নাপায়, কাকো ক'ব নাপায় বুলি চাপ দি দি ডাঙৰ হৈছে। আৰু যেতিয়া তেওঁৰ জীৱনত ছিগনিফিকেণ্ট আদাৰ এজন আহিছে আৰু তেওঁক কিবা কথাত প্ৰশ্ন কৰিছে, তেওঁ ট্ৰিগাৰ হৈছে আৰু সেই ছাপ্ৰেছ ৰেজটো ওলাই পৰিছে। গতিকে আমি কওঁ যে জেনেৰেশ্যনেল ট্ৰমা আছে, জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন একেটা বিহেভিয়াৰ ৰিপিট হয়, সেই পেটাৰ্ণ বুলি কওঁ আমি যাক, সি আমি তাক ৰিপিট হোৱা দেখোঁ। তো আনটিল এণ্ড আনলেছ কোনোবাই সেইটো এড্ৰেছ নকৰে বা হিল নকৰে। গতিকে এইবিলাক ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ যে আজিৰ দিনত মানে ঘৰখনৰ যিটো পৰিৱেশ সি সেইখন ঘৰৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ প্ৰজন্মলৈকে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা সম্পূৰ্ণ ৰূপত থাকে। কিমান বেলেগ ধৰণৰ এটা কথা নহয়নে? আমাৰ এই ধৰণৰ কাৰকবোৰ মানুহে খুব কম আলোচনা কৰে, ভাবি নাচায় যে ইনো ক'ৰ পৰা এনেকুৱা হ'ল জানো, এই কথাটোৱে বেছিভাগ সময়ত শুনা যায়। আৰু এটা কথা মই ক'ব বিচাৰোঁ, বহুত সময়ত দেখা যায় যে ল'ৰা এজন যে তুমি মানে ষ্ট্ৰং হ'ব লাগিব, মানে নিজে মানে চলাব লাগিব, ইকনমিকেলি চাউণ্ড হ'ব লাগিব, ভাল কেৰিয়াৰ হ'ব লাগিব, এনেকুৱা পৰিৱেশটো আজিৰ তাৰিখতো বহুত পৰিয়ালত আছে। এইটোৱে সাংঘাতিক ধৰণৰ প্ৰেছাৰ এটা ক্ৰিয়েট কৰে একদম সৰুৰ পৰা। মানে ধৰি লোৱা বায়েক ভনীয়েকো আছে, কিন্তু কথা হ'ল তই ল'ৰা, তই কিন্তু এজনী আনি খুৱাব লাগিব। এই পৰিৱেশটো মই বহুত পৰিয়ালত দেখোঁ, আজিৰ তাৰিখতো আছে। সেই কথাটোৰে বহুত সময়ত এনেকুৱা হয় নেকি যে ল'ৰাটোৱে নিজৰ সপোন, নিজৰ ইচ্ছা আকাংক্ষাক বাদ দিবলগীয়া পৰিৱেশ এটা হয়, তাৰ ফলত তেওঁৰ মনোজগতত তাৰ নিশ্চয় চাগে প্ৰভাৱ পৰে? নিশ্চয় পৰে, ডেফিনেটলি পৰে। চ' এইটো বস্তু আমি তুলনাটো কেনেদৰে কৰিব পাৰোঁ? ধৰক আমি যেতিয়া কওঁ ছোৱালী এজনীক আমি সৰুৰ পৰা কেনেদৰে আমাৰ সমাজত ডাঙৰ কৰা যায়, ডাঙৰ হ'ব লাগিব, বিয়া হ'ব লাগিব, বেলেগ এখন ঘৰলৈ যাব। চ' ছোৱালী এজনী বিয়া নহ'লে যিটো ধৰণৰ ছ'চিয়েল টেবু এটা আছে, ঠিক একে ধৰণৰ টেবু এটা ল'ৰাজনৰ ক্ষেত্ৰত আছে। কাৰণ ল'ৰাজনক প্ৰভাইডাৰ হিচাপে ধৰা যায় যে তেওঁ ডাঙৰ হৈ চবকে চাবই লাগিব, খুৱাবই লাগিব। তেওঁৰ ওপৰত প্ৰচণ্ড পৰিমাণে এটা প্ৰেছাৰ থাকে। সেই প্ৰেছাৰটো কিছুসকল লোকে ল'ব পাৰে, হয়তো চলাই পাৰ কৰি গুচি যায়, কিন্তু বহুত ব্যক্তিয়ে সেই প্ৰেছাৰটোত যথেষ্ট বেয়াভাৱে ভোগে। আৰু সেই প্ৰেছাৰটোৰ কাৰণেও আমাৰ ছ'চিঅ' ইকনমিকেল ষ্টেটাছটোৰ কাৰণেও আচলতে আমি বহুত ক্ষেত্ৰত ঘৰুৱা হিংসা দেখা পাওঁ। মানে সেই যে মানে মনৰ মাজত অসন্তুষ্টি এটা সোমাই গৈ থাকিল, এক্সট্ৰা কিছু প্ৰেছাৰ লৈ থাকিলে, সেইটো কাৰণেও এনেকুৱা এইটো বস্তু যিটো মানে এটা খুব গাঢ়ভাৱে মনৰ ভিতৰত সোমাই যায়, আই এম নট এনাফ, যে মই যথেষ্ট নহয় তোমাৰ কাৰণে, মই দিবলগীয়াখিনি দিব পৰা নাই। সেই মানে অনুভৱটো ইমান ষ্ট্ৰং কেৰি কৰে আৰু সি বিভিন্ন প্ৰকাৰে সি প্ৰকাশ পায়। সি ছাবষ্টেঞ্চ এবিউজৰ ক্ষেত্ৰত বহুতে মদ ভাঙৰ সহায় লয় সেইটোক দাব দিবলৈ। কাৰণ পুৰুষসকলকতো শিকোৱা যায়, সৰুৰ পৰাই আমি শিকাওঁ যে কান্দিব নালাগে, আৱেগ দেখুৱাব নালাগে। কিন্তু খংটোতো এটা আৱেগে হয়, নহয় জানো? তেওঁলোকে খংটো প্ৰকাশ কি হয়, খংটো মেস্কুলিন বুলি ভাবে। পুৰুষৰ মানে খং থাকিব পাৰে, গতিকে খংটোকে দেখায়। কিন্তু খংটো আচলতে ছুপাৰফিচিয়েল ইম'শ্যন। তাৰ তলত সাগৰখনত ভিতৰত থকা মানে পৰ্বত এখনৰ শৃংগটোহে খং, ভিতৰত হয়তো ডিপ ৰুটেড বহুত বেছি বেলেগ ইম'শ্যনছ সোমাই আছে, যিটো আমি এড্ৰেছেই কৰা নাই। আৰু তাৰ বাবে বিভিন্ন ধৰণে শাৰীৰিক আৰু মানসিকভাৱে পুৰুষ এজন কষ্টত থাকে, আৰু সেই কষ্টটো আচলতে কৈশোৰ অৱস্থাৰ পৰাই আৰম্ভ হয়। আৰু এটা খুব সংবেদনশীল কথা তোমাক সুধিবলৈ ওলাইছোঁ, মি টু মুভমেণ্ট যিটো হৈছিলে, সেইখিনি সময়ত মই তেনেকুৱা কথা বহুত শুনিছিলোঁ। মই ফৰ্চুনেটলি বুলিয়েই কওঁ, মই খুব য়াং ল'ৰা ছোৱালীবিলাকৰ মাজত থাকোঁ, তেওঁলোকৰ মনৰ কথা জানো। ল'ৰাবিলাকৰ ক্ষেত্ৰতো ছেক্সুৱেল এবিউজৰ ঘটনা এই কৈশোৰ অৱস্থাত বহুত দেখা যায়। আজিকালিতো বহুত মানে শিশু অৱস্থাৰ পৰাই হয়, তথাপিও আমি যিটো কৈশোৰ অৱস্থাক এড্ৰেছ কৰিছোঁ, কৈশোৰ অৱস্থাত খুব নিয়েৰেষ্ট মানুহৰ দ্বাৰা তেওঁলোক মানে নিগৃহীত হয়। এতিয়া কথা হৈছে ইমান সংবেদনশীল এটা ইছ্যু, চবতকৈ ডাঙৰ সমস্যা আমাৰ সমাজ ব্যৱস্থাত এতিয়াও সেই এৱাৰনেছটো অহা নাই যে ল'ৰা সকলো ছোৱালী এগৰাকীৰ দৰে মানে অসুৰক্ষিত বাতাবৰণ এটাত আছে। কথাটো এইটো যে আজিকালি বাঢ়িছে নহয় বা, এইটো সদায়েই আছিলে।
আজিকালি ৰিপৰ্টিংটো বাঢ়িছে মানুহৰ মাজত সজাগতা আহিছে বা কোনোবাই ক'বলৈ আহিছে আগবাঢ়ি আহে সেইটো কাৰণে আমি গম পাওঁ কিন্তু থকাটো আগৰ পৰাই আছিলে আৰু যেতিয়া আমি বেড টাচ গুড টাচ শিকাওঁ সেয়া ল'ৰা ছোৱালী নিৰ্বিশেষে সকলোকে শিকোৱা উচিত নহয় কিন্তু সেইটো আচলতে ভুল কথা কিশোৰী মানে ছোৱালীজনীক আমি যিমান সুৰক্ষা দিওঁ ল'ৰাজনেও সিমান সুৰক্ষা পোৱা উচিত কাৰণ বহুত বেছিভাগ ক্ষেত্ৰত আনৰিপৰ্টেড ছেক্সুৱেল এবিউজৰ চিকাৰ ল'ৰাবোৰ হয় শিশু অৱস্থাৰ পৰা অকল কৈশোৰ অৱস্থা বুলি নহয় আৰু মই যিটো ক'লো যে ঘৰত এটা মুকলি পৰিৱেশ থাকিব লাগে যাতে চব কথা আহি মাক দেউতাকক ক'ব পাৰে সেই তাৰ এইটো এটা কাৰণ যে কিবা যদি ঘটিছে আহি যাতে ক'ব পাৰে বহুত ল'ৰাই সেই কথাষাৰ আহি ঘৰত ক'বলৈ সাহস নকৰে অকলে কষ্ট পাই থাকে ইমান ড্ৰামেটিক এটা ফেজৰ মাজেৰে যায় ধৰি লওক স্কুল বাছত বহুত সময়ত সেইটো শুনো ঘৰত কোনোবা আত্মীয় আছে বহুত সময়ত কি হয় ধেৰ জাগা নাই আজি আমুকৰ লগতে তুমি খোৱাগে এনেকুৱা বহুত পৰিৱেশ দেখো গতিকে মই তোমাৰ পৰা আৰু অকমান স্পষ্টভাৱে জানিব বিচাৰিছো এই ক্ষেত্ৰত কিশোৰীগৰাকীৰ ক্ষেত্ৰত বাৰু মাক দেউতাকে জানে কি কৰিব তেনেকুৱা পৰিস্থিতি হোৱাৰ পৰা কিশোৰটিক বচাই ৰাখিবৰ কাৰণে মাক দেউতাকে কি কৰা উচিত একেখিনি ব্যৱস্থা যিটো আমি ছোৱালীজনীৰ ক্ষেত্ৰত আমি যিবোৰ ব্যৱস্থা কওঁ যে তোমাৰ প্ৰাইভেট পাৰ্টছখিনি কোনেও তোমাৰ অনুমতি অবিহনে তোমাৰ মাৰ বাহিৰে কোনেও টাচ কৰিব নোৱাৰে সেই কথাটোৰ শিক্ষাটো ল'ৰাটোকো দিয়া উচিত কোনেও টাচ কৰিব নোৱাৰে মানে কোনেও নোৱাৰে আৰু তেওঁলোকেও যাতে মানে এটা পাব্লিক এৰিয়াত সেইটো টাচ নকৰে সেইটোৰ জ্ঞানটো দিয়া উচিত গুড টাচ বেড টাচৰ মাজৰ পাৰ্থক্যটো শিকোৱা উচিত আৰু যিয়েই নহওক যিমান আপোন মানুহ নহওক তেওঁ কোনেও সেই কামটো কৰিব নোৱাৰে কোনোবাই যদি কৰিছে আৰু তেওঁৰ অকণমানো অসহজ অনুভৱ হৈছে তেওঁ যাতে আহি ঘৰত ক'ব পাৰে কথাষাৰ আৰু বহুত সময়ত আপুনি যিটো কৈছে সঁচা কথা বা আনফৰ্চুনেটলি চিনাকি খুব পৰিচিত মানুহেই কৰে কামটো সেই গতিকে আমাৰ নিজৰ যিটো মনিটৰিং সেইটো থকা উচিত আৰু এটা বয়সলৈ যিটো বয়সলৈকে হয়তো ল'ৰাটোৱে নিজক বচাব পৰা সামৰ্থ্য হোৱা নাই তেতিয়ালৈকে আমি সিহঁতক সুৰক্ষা দিয়া উচিত বা মনিটৰিং কৰা উচিত একেবাৰে অকলশৰীয়াকৈ এৰি দিয়া উচিত নহয় জাষ্ট বিকজ মানে ল'ৰা হয় ছোৱালীজনীকতো আমি অকলে এৰি নিদিওঁ তো ল'ৰাটোৰ ক্ষেত্ৰতো সেইটো আমি ধ্যান দিয়া উচিত আচলতে প্ৰিয় দৰ্শক মই এই বিষয়টো এইকাৰণেই আচলতে উলিয়াইছোঁ বহুত সময়ত দেখোঁ যে সঁচাকৈ ল'ৰাটোক মানে একদম সহজভাৱে এৰি দিয়া হয় আমুকৰ ঘৰত খেলিবলৈ যোৱা বা আমুক দাদাহঁতৰ লগতে থাকাগেচোন ফ্লেটৰ ক্ষেত্ৰত মই কোৱা নাই যে সকলোৱে এনেকুৱা জেনেৰেলাইজ একদমেই কৰা নাই কিন্তু তাৰ মাজতেতো হয় গতিকে সেই সাৱধানতাখিনি ল'ব কাৰণ যেতিয়া ঘটনা এটা ঘটি যায় ইমান বেয়া লাগে চন্দনা যে তেওঁলোকৰ লগত কি ঘটিছে ইমানেই বুজি নাপায় আৰু বহুত এনেকুৱা কেছ পাওঁ বা য'ত মানে তেওঁলোক যেতিয়া প্ৰাপ্তবয়স্ক হয় বুজি পোৱা হয় কথাবোৰ তেতিয়াহে গম পায় মোৰ লগত আচলতে এইটো হৈছিলে আৰু এটা আহি যায় ওপৰত যে তই ল'ৰা হয়নো এনেকুৱা ভুগিলি নে ইমান ছ'চিয়েল এটা মানে সাংঘাতিক ধৰণৰ পৰিৱেশ আমাৰ আছে গতিকে সেইকাৰণে আচলতে মই এই প্ৰশ্নটো তোমাক সুধিলোঁ আৰু মই আশা কৰিম যে অভিভাৱকসকলে এইটো দিশত বহুত বেছি সজাগ হোৱাৰ দৰকাৰ আছে আপোনাৰ আপোনাৰ কিশোৰটিৰ প্ৰতি আপোনাৰ সেই ধৰণৰ মনোযোগৰ বহুত প্ৰয়োজন আমি বহুত সময়ত তেওঁ কি মাৰ্কছ আনিলে সেইটোক লৈ ইমান সজাগ হওঁ যে তেওঁৰ মনৰ পৃথিৱীখন কি দ্বন্দ্ব চলি আছে আমি কিন্তু একদম উমান নলওঁ গতিকে চন্দনা শেষত মই টিপছ বুলিয়েই কৈছোঁ অভিভাৱকৰ কাৰণে তোমাৰ ক'বলগীয়া আৰু কি থাকিব মই এটা বস্তুৱে ক'ম বা যে আমি মানুহ আৰু অন্য জন্তুৰ মাজত যিটো পাৰ্থক্য সেয়া পাৰ্থক্য কেৱল আমাৰ ভাষা আৰু বুদ্ধিমত্তাৰ নহয় সেয়া আৱেগৰো হয় গতিকে আমাৰ আৱেগ আছে কাৰণেও আমি মানুহ আমি আৱেগময় মানে প্ৰাণী আচলতে আৰু ল'ৰা ছোৱালী নিৰ্বিশেষে আমাৰ সকলোৰে আৱেগ আছে গতিকে ছোৱালীজনীৰ ক্ষেত্ৰত যেনেকৈ আমি আৱেগবোৰ একোটা ইনফৰ্মেশ্যন কিন্তু দেই আমাৰ ব্ৰেইনৰ কাৰণে আমি গুৰুত্ব দিয়া উচিত ঠিক তেনেকৈ কিশোৰ বা ল'ৰাটোৰ ক্ষেত্ৰতো আমি আৱেগক গুৰুত্ব দিয়া উচিত তেওঁলোকক আৱেগটোক যিমান স্বাস্থ্যসন্মতভাৱে প্ৰকাশ কৰাৰ মানে টেকনিক আমি নিজে শিকিম অভিভাৱক হিচাপে আমি নিজে জানিম আমি নিজকে যিমান আৱেগক সঞ্চালন কৰিবলৈ শিকিম আমাক দেখি আমাৰ চাৰিওফালে থকা ল'ৰা ছোৱালী নিজৰ সন্তান বুলি নহয় দেই আন সকলো যাৰ ওপৰত আমাৰ প্ৰভাৱ থাকে তেওঁলোকেও শিকিব গতিকে চবতছে প্ৰথম ইম্পৰ্টেণ্ট কথাটো হ'ল অভিভাৱক হিচাপে আপোনালোকে
আবেগ সঞ্চালন কৰিবলৈ শিকক, ইমোশ্যনেল ৰেগুলেশ্যন শিকক, আৰু এটা অ'পেন মাইণ্ডছেট ৰাখক। ল'ৰা ছোৱালীৰ কথা শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰক। ইমিডিয়েটলি আমি সিহঁতক বহুত ক্ষেত্ৰত মানে অপৰাধী বনাই দিওঁ, সেইটো যাতে আমি নকৰোঁ। কথাবোৰ যাতে শুনো, বুজো আৰু গাইড কৰিবলৈ চেষ্টা কৰোঁ। এইখিনিও যদি আমি কৰিব পাৰোঁ, আমাৰ যথেষ্ট মানে সমাজখন যথেষ্ট সুস্বাস্থ্যকৰ হৈ উঠিব চাৰিওফালৰ পৰা। বহুত বহুত ধন্যবাদ। সাধাৰণতে এড্ৰেছ নকৰা এটা বিষয় লৈ আজি আমি আলোচনা কৰিলোঁ আৰু চন্দনে বহুতকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। খুব ভালকৈ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি চাব নালাগে, শুনক, তেতিয়াও বহুত উপকৃত হ'ব। আৰু কিশোৰ মনৰ সেই পৃথিৱীখনক আপোনালোকে কেতিয়াও তেওঁলোকৰ কাৰণে ৰহস্যময় কৰি নাৰাখিব। খুব স্বাভাৱিক প্ৰক্ৰিয়াবিলাক স্বাভাৱিকভাৱে ল'বলৈ আপোনালোকে প্ৰথম শিকক, চন্দনাই কৈছে, আৰু তেওঁলোকক ভালে ৰাখক। তেতিয়া একোজন সুস্বাস্থ্য সম্পন্ন ব্যক্তিক আমি সমাজত পাম। চন্দনা, বহুত বহুত ধন্যবাদ। বহুত ধন্যবাদ বা আপুনি ইমান ভাল বিষয় বাছি লৈছে আৰু ইমান মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, কাৰণ প্ৰশ্নবিলাকেহে আচলতে আচল মানে ইনফৰমেশ্যনবোৰ উলিয়াই আনে। আমি কথাটো বিভিন্ন ধৰণৰ পাতিব পাৰোঁ, কাৰণ আপোনাৰ প্ৰশ্নবিলাকে আচলতে খুব জৰুৰী কথা কিছুমান এড্ৰেছ কৰিছে। বহুত ধন্যবাদ তাৰ বাবে। থেংক ইউ। বহুত কথা হয়তো ৰৈও গৈছে, আৰু আপোনালোকৰ মাজতো যদি কিবা প্ৰশ্ন আছে, আপোনালোকে ভিডিঅ'টোৰ তলত গৈ সেই প্ৰশ্নটো কৰিব পাৰে। কিবা জানিবলগীয়া থাকিলে ইতিমধ্যে চন্দনৰ ফোন নাম্বাৰো দিয়া হৈছে, তেওঁৰ সৈতে কমিউনিকেট কৰিব। এনেকুৱা কোনো সমস্যা নাই যিটো সমস্যাৰ সমাধান নাই। মই এটা কথা জানো যে এই ভিডিঅ'টো চাই থকা সকলৰ মাজতো হয়তো এনেকুৱা আছে যি চাইল্ডহুড ট্ৰমা বা এডুলেশ্যন সময়ত হোৱা এনেকুৱা কিছুমান ট্ৰমা লৈ ফুৰিছে। একেবাৰে লৈ নুফুৰিব, আলোচনা কৰক, উই শুড এক্সচেঞ্জ আৱাৰ ডায়লগছ, চব ঠিক হৈ যাব। ভালে থাকক। থেংক ইউ।